প্ৰথমতে সকলোকে গুড মৰ্ণিং জনালোঁ আৰু আজি মোৰ নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মানে ব্লগটো বিশেষ একো নহয়, মানে আজি চিম্পল ব্লগ হ'বলৈ যাই আছে। মানে আজি কলেজ যোৱা নাই, আজি মানে ঘৰতে এটা ব্লগ বনাম, আপোনালোকে ব্লগটো চাই থাকক। যিহেতু গাইছ আজি ঘৰতে আছোঁ, ভাবিলোঁ এটা ব্লগে বনাই দিওঁ। গাইছ এইটো মানে মোৰ নতুন ৰুমটো আৰু ইয়াতে মানে চিলিঙৰ কাম মানে আৰম্ভ হৈ গৈছে আৰু ইয়াত দাদাহঁতে মানে কাম আৰম্ভ কৰি দিছে আৰু আজি দাদাহঁত আহিব বাৰু, কাম কৰিব আছে। চিলিঙৰ আৰম্ভ কৰিছে, জাষ্ট আৰম্ভ কৰিছে আৰু বহুত কাম বাকী আছে ৰুমৰ। আপোনালোকৰ ৰুমটো যেতিয়া ফাইনেল মানে কমপ্লিট হয় তেতিয়া আপোনালোকক ভালকৈ দেখাম। আৰু গাইছ এইবিলাক চিলিঙত মানে বহুত খৰচা হয়, মানে এইবিলাক চাওকচোন, মানে কিমান তাঁৰ চাওক, এতিয়া তাঁৰ কিমান আছে, তাঁৰ মানে তাঁৰে দিয়ে ভৰ্তি গোটেই। লাইট বেছি যাব, মানে ক'ত মানে লাইটিং হ'ব, মানে চব লাইটিং এদি পূৰা ডিজাইন হ'ব, ভিডিঅ' এডিও বনাব পৰা হ'ব আৰু মানে ডিজাইন হ'ব, কাষে কাষে লাইটিং হ'ব আৰু ৱালবিলাকত কালাৰ কৰিম, তাৰপিছত পেইণ্টিং কৰি দিব, সেনেকৈ আৰু পূৰা মজা হ'ব। আপোনালোকেতো গমেই পায় ঘৰ চৰ বনালে মানে কিমান লেতেৰা হয় গুণা পাতি, আৰু মানে চাওকচোন এইবিলাকৰ মানে অৱস্থা কি হৈছে। গোটেই মানে ঘৰৰ ভিতৰৰ বস্তুবিলাক মানে ইয়াতে পৰি আছে আৰু মোৰ এইখন মানে চাইকেলখন মানে পৰি আছে ইয়াতে। আৰু এই গাইছ বতৰটো মানে ৰাতিপুৱাই বেয়া, মানে পূৰা বৰষুণ দি আছিল, এতিয়া বাৰু বৰষুণটো কমিছে বাৰু। গাইছ বৰষুণটো এৰিলে, এতিয়া মানে 8মান বাজিছে আৰু ৰাতিপুৱা মানে বৰষুণটো দি আছিল আৰু এতিয়া দিছে। আৰু আজি হ'ল 31 তাৰিখ, আপোনালোকে গমেই পায় 31 তাৰিখে কি আছে। আৰু আজি মানে আমাৰ জুবিন দাৰ ৰৈ ৰৈ বিনালে এখন মানে ৰিলিজ দিছে, আপোনালোকে কোনে কোনে চাব কমেণ্ট কৰি জনাবচোন। আমাৰ হিয়াৰ আমঠু জুবিন দাৰ ৰৈ ৰৈ বিনালখন যাতে আপোনালোকে চবে চাব আৰু এই অনুৰোধ জনালোঁ, আৰু জুবিন দাই যাতে ন্যায় পায় সকলোৱে এইটো কামনা কৰিব। আৰু কোনে কোনে চিনেমাখন চাব মানে কমেণ্ট কৰি জনাবচোন। আৰু আমিও চাম বাৰু, যাম 1 তাৰিখ হ'ব, সেইদিনাখনে যাম আমি। 3 তাৰিখ নহয় 2 তাৰিখ হ'ব, 2 তাৰিখে যাম। আৰু আপোনালোকে এই দৃশ্যটো চাওকচোন, মানে গাইছ এইটো মানে মোৰ মৰম লগা মেকুৰী পোৱালিটো চাওকচোন, কি ধুনীয়াকৈ মোৰ লগত মানে খেলি থাকে অনবৰতে, এইটো চাওক। গাইছ গুড ইভিনিং, এতিয়া মানে ভাটিবেলা 5টামান বাজিছে আৰু আজি মানে দিনটো ঘৰতে আছিলোঁ, মানে এয়া শুলোঁ, টিভি চালোঁ, এনেকৈ আৰু ঘৰতে গ'ল। আজি মানে বাহিৰলৈকে যোৱাই নাই এতিয়ালৈকে ক'তো, মানে এবাৰ চকৰ পৰা আহোঁ ৰ'ব, কি মানে এনেই অলপ ঘূৰি আহোঁ আৰু আপোনালোক ব্লগটো চাই থাকক। গাইছ ইয়াতে আহি পিনে ইয়াতে লগ পালোঁ, কিবা কৰি আছে, মানে কি কৰি আছা? গাইছ ইয়াতে বোলে পুৰা ফিল্ম ডাউনলোড দি আছে, তাকে আৰু গাইছ এয়া মানে চকৰ পৰা অলপ মানে মাংস লৈ আহিলোঁ, আজি মানে মাংস খাম। বতৰটো মানে অলপ ডাৱৰীয়া না ঠাণ্ডা বতৰ আছে, মানে আজি মাংস খাম বুলি ভাবিলোঁ, সেইকাৰণে মাংস অলপ লৈ আহিলোঁ। গাইছ আজি মানে প্ৰথমবাৰ মানে মাংস বনাই আছোঁ, মানে এয়া আপোনালোকে চাব পাৰে। আজি প্ৰথমবাৰ মানে অলপ মানে মাংস বনাই চাওঁ ৰ'ব কেনে হয়, মানে মই আজিলৈকে মানে মাংস বনাই পোৱা নাছিলোঁ, তাকে আজি অলপ মাংস বনাই চাওঁ কেনে হয়। লৈ আনিছোঁ সেইখিনি, মায়ে বাৰু ভালকৈ বনাব বাৰু বাকীখিনি, এতিয়া অলপমান মই অলপ বনাই খাই লওঁ অলপ। গাইছ আজি ব্লগটো মানে এইখিনি আছিল, কেনে পালে কমেণ্ট কৰি জনাব। চিম্পল ব্লগ বাৰু, ইমান একো নহয় বিশেষ, ঘৰতে আছোঁ আৰু ক'তো যোৱা নাই, মানে সেইকাৰণে বোলো এনেই ব্লগটো বনাই দিলোঁ, আপোনালোকে কেনে পায় কমেণ্ট কৰি জনাব। আজি ব্লগটো গাইছ এইখিনিয়ে আছিল, আজিলৈ সকলোকে বাই বাই জনালোঁ, বাই বাই।